নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ লামডিঙলৈ আৰু লামডিঙলৈ আমি কিয় গৈছোঁ সেয়া বাৰু মই আপোনালোকক জনাম। তাৰ আগতে আমি দুলীয়াজানৰ পৰা আহি পালোহি শিৱসাগৰ আৰু শিৱসাগৰতে অকণমান সময় ৰ'লোঁ কাৰণ ইয়াতে আমি ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিলোঁ আৰু মই ঘৰত একো এটা খাই অহা নাছিলোঁ কাৰণ মোৰ ইমান ৰাতিপুৱা সময়ত খাবলৈ একেবাৰে মন নাযায়। সেয়েহে ইয়াতে একাপ ৰঙা চাহ অৰ্ডাৰ কৰিলোঁ আৰু লগতে পৰাঠাও অৰ্ডাৰ কৰি লৈছোঁ। ছোৱালীজনী ঘৰতে অকণমান কৰ্ণফ্লেক্স খুৱাই আনিছিলোঁ, সেয়েহে তাই একো নাখাওঁ বুলি ক'লে। মই কৈছোঁ অকণমান মিঠাইকে মন আছে যদি খাই লোৱা, আৰু এখেতেও ঘৰত ভাত খাই আহিছিলে, সেয়েহে একো নাখালে আৰু তাৰপিছত খোৱা মেলা কৰি আকৌ গাড়ীত উঠিলোঁ আৰু আমি লামডিঙলৈ গৈ আছোঁ। এখেতৰ লগৰ এজনৰ মাক ঢুকাইছিলে, সেয়েহে আমি খবৰ ল'বলৈ বুলি গৈ আছোঁ। লামডিং ইয়াৰ পৰা যথেষ্ট দূৰ হয় আৰু মোৰ ইমান দূৰ জাৰ্ণি গাড়ীত ভাল নালাগে, একেবাৰে ব'ৰ লাগি যায়। কিন্তু ট্ৰেইনৰ জাৰ্ণিটো ভাল লাগে, ট্ৰেইনত আহি মোৰ বিৰাট ভাল লাগে। কিন্তু আমাৰ ট্ৰেইনত অহা কথা আছিলে যদিও কেঞ্চেল হৈ গ'ল, আকৌ এয়া গাড়ীতে আকৌ আহিব লগা হ'ল। আৰু এয়া আহি বোকাখাট আমি পোৱাগৈ নাই আৰু অকণমান সময় আছে বোকাখাট পাবলৈ। তাৰ আগতে এখন ৰিজৰ্ট পালোঁ, ইয়াতে দুপৰীয়াৰ খোৱাটো কৰি যাওঁ বুলি ভাবিলোঁ আৰু সকলোৰে যিহেতু ভোকে লাগিছে আৰু আমাৰ লগত আৰু দুজন আহিছিলে এখেতৰ লগৰ, আৰু সকলোৱে অহা বাবে আচলতে গাড়ী জাৰ্ণিটো একেবাৰে ব'ৰ লগা নাই, নহ'লে অকলে আহিলে মানে বৰ আমনি লাগি যায়। আৰু ৰিজৰ্টখনো বৰ ধুনীয়া লাগিছে দেখিবলৈ, বিশেষকৈ চকীবোৰ চাওকচোন ইমান মৰম লগা কাঠৰ। আৰু এয়া আমাৰ বাইদেউ একেবাৰে মেনুখন চাই আছে, কি অৰ্ডাৰ দিওঁ। ভিডিঅ' কৰিলত আকৌ অকণমান লাজো পাইছে, চুলি তুলিবোৰ বেয়া হৈ গৈছিলে শুই শুই। আৰু তাই যে আজি মানে আমনি কৰা নাই, নহ'লে সৰু ল'ৰা ছোৱালী আহিলে বৰ আমনি কৰা হয়, ৰাস্তাটো ইমান দূৰ ৰাস্তা ৰাতিপুৱাই জাৰ্ণি কৰিলে বৰ অশান্তি কৰে। কিন্তু তাই আজি আমনি নাই কৰা, কাৰণ লগত মানুহ আহিলে ইমানখিনি মানে বেয়া নালাগে, গা চাবোৰ বেয়া নালাগে। তাৰপিছত আমি সেয়া সোমাইছিলোঁ তেজকো ৰিজৰ্টত। আৰু এই ৰিজৰ্টখন হয়তো আপোনালোকে বহুতে চিনি পায়, কাৰণ এইটো ৰাস্তাৰে যিসকলে জাৰ্ণি কৰে তেওঁলোকে ইয়াত সোমাই হয়তো বহুতে খায়েই চাগে। আৰু ইয়াতে আমি অৰ্ডাৰ কৰিছিলোঁ থালি, আৰু এয়া প্ৰাউন অৰ্ডাৰ কৰিছিলোঁ, লগতে চিকেনৰ ড্ৰাই ফ্ৰাই। আৰু থালিখন মোৰ খুব ভাল লাগিলে খাই, আৰু মই থালি খাই খুব ভাল পাওঁ আচলতে। একদম ঘৰুৱাভাৱে বনোৱা খাদ্যবিলাকে ভাল লাগে। এই ৰেষ্টুৰেণ্টৰ হেভি খানাবোৰ মোৰ একেবাৰে পচন্দ নহয়। মোৰ মানে আজিকালি গোন্ধটোকে ভাল নালাগে, মানে একদম এনেকৈ ঘৰুৱা টাইপত যদি বনোৱা হয় তেতিয়াহ'লে মানে ভাল লাগে আৰু খাই, পেটৰো একো আমনি নকৰে। তাৰপিছত ধুনীয়াকৈ ইয়াতে খাই মেলি ল'লোঁ দুপৰীয়াৰ খোৱা। ইয়াতে খোৱা মেলা কৰি আকৌ লাহেকৈ ওলাইছোঁ, কাৰণ বেছি দেৰি কৰি থাকিলে আকৌ দেৰি হ'ব নহয়, সেয়েহে এয়া ওলাই লৈছোঁ। আৰু ৰিজৰ্টখনো অকণমান চাই লৈছোঁ, ধুনীয়া হয়। ইয়াতে খুব ধুনীয়াকৈ ছাইডৰ ফালে বিয়াৰ পেণ্ডেল দি আছে, বিয়া পাতিব চাগে। আৰু আজি মোৰ লগৰীয়া মিস্কাই, মোৰ ছোৱালীজনী, আমি দুয়োজনীয়ে লেডিজ পাৰ্টি আৰু কথা পাতি আহিছোঁ। আৰু এয়া আমাৰ আগফালে মানুহজন, আৰু এইফালে আছে আমাৰ পাৰ্থ, দুইজনে আগফালে বহি লৈছে আৰু আমি পিছফালে তিনিজন বহি আছোঁ। কথা পাতি আহি আছোঁ গোটেইকেইজনে খুব ধুনীয়াকৈ। আৰু এনেকৈ কেইবাজনো আহিছোঁ যে সেইকাৰণে কথা খুব ওলাইছে, ইটোৰ পিছত ইটো কথা পাতি গৈ আছোঁ, সেইকাৰণে একেবাৰে আমনি লগা নাই। আৰু এয়া লাহেকৈ আমি কাজিৰঙা সোমাইছোঁ। মোৰ এই জেগাখিনিয়ে মানে আটাইতকৈ ভাল লাগে। এইখিনি জেগা পোৱাৰ লগে লগে মনটো মানে কিবা এটা ভাল লাগি যায়, ইফালে সিফালে চাই গৈ থাকোঁ। আৰু ইয়াতে এটা কথা, কাজিৰঙাৰ এইখিনি জেগাতে আকৌ স্পীড লিমিট আছে নহয়, 40তকৈ বেছি যাবই নোৱাৰি। সেই একেবাৰে লাহে গৈ আছোঁ, ভালো লাগে, ইফালে সিফালে চাই যাব পাৰোঁ একেবাৰে লাহেকৈ গ'লে। কাজিৰঙাৰ একা বেকা ৰাস্তাৰে আহি আছোঁ, আটাইতকৈ ভাল লাগে এই জেগাখিনি, ইফালে সিফালে চাই বিৰাট ভাল লাগে পাৰ হৈ আহোঁতে। তাৰপিছতে কেইটামান হাতী দেখিলোঁ, এয়া চাফাৰী কৰা হাতী হয়। আৰু মই এনেকুৱা চাফাৰী কৰা হাতীবিলাক দেখিলে মনটো একদম গধুৰ হৈ যায়, ইমান যে আমি মানুহবোৰে ইহঁতক কষ্ট দিওঁ নহয়নে, দুখেই লাগি যায়। ইমান শান্ত স্বভাৱৰ অমায়িক এটা জন্তু হয়, বিৰাট মৰম লাগে মোৰ হাতী। আৰু সেয়া কেইটামান গঁড় দেখিছোঁ দূৰৈৰ পৰা, গাড়ীখন অকণমান ৰখাই দিছে চাবলৈ আমাৰ এখেতে। তাৰপিছতে সেয়া চাই গৈ আছোঁ। কেইটামান হৰিণা দেখিলোঁ, বৰ ভাল লাগে এনেকৈ চাই গৈ থাকিবলৈ। তাৰপিছতে আকৌ এয়া ভিউ পইণ্টত মিস্কাই আকৌ ক'লে অকণমান চাওঁ বুলি, সেয়া তাইক দেখাবলৈ মই লৈ গৈছোঁ। ইয়াতে আকৌ দাদা কেইজনমান ৰখি থাকে নহয়, সেয়া দূৰবীণ লৈ 20 টকা এটা দিলে দূৰবীণটোৰে চাবলৈ দিয়ে তেওঁলোকে। তাৰপিছত মই কৈছোঁ তুমি চাবা যদি লৈ লোৱা। তাৰপিছতে সেয়া লৈ গৈছোঁ চাবলৈ, আৰু বৰ দূৰত আছে, একেবাৰে দেখি নাপায়, দূৰবীণটোৰে চালে অকণমানকৈ দেখি পায় আৰু।
এই ঠাইখিনিৰ পৰা স্পষ্টকৈ তেনেকৈ একো দেখা নাপায়, কিন্তু মোৰ এই ঠাইখিনি বৰ ভাল লাগে, কাৰণ ইমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য আমাক ভগৱানে উপহাৰ দিছে। ইমান ধুনীয়া ধুনীয়া জীৱ জন্তু আমাৰ অসমখনত আছে। সঁচাকৈ আমি বহুত ভাগ্যৱান। আৰু গড়কেইটাই যে আমাৰ অসমখনৰ সৌন্দৰ্য আৰু দুগুণে বঢ়াই তুলিছে। সেইকাৰণে যাতে কোনেও মানে এই জীৱ জন্তুবোৰক আমনি নিদিয়ে, কাৰণ বানপানীৰ সময়ততো সিহঁতে বৰ কষ্ট পায়, থাকিবলৈ ঠাই নাইকিয়া হয়, আৰু সেইখিনি সময়ত যাতে কোনেও আমনি নিদিয়ে, কাৰণ ইহঁত আমাৰ অসমখনৰ সম্পদ নহয় জানো। সেইকাৰণে সকলো জীৱ জন্তু ভালে থাকক। আৰু এয়া আমি আহি আছোঁ, নগাঁও পাবহি হৈছে আৰু গৈয়ে আছোঁ। আজি গোটেই দিনটো লাগিলে আমাৰ জাৰ্ণিটোত, আৰু এইফালে আকৌ গধূলি হ'লহি। লামডিং যোৱা ৰাস্তাত আমি সোমাইছোঁ। এই ৰাস্তাটোত 5 বছৰ আগত আহিছিলোঁ আমি তেওঁলোকৰ ঘৰলৈ, থকাকৈ আহিছিলোঁ। আজি আকৌ 5 বছৰৰ পিছত এইটো ৰাস্তাৰে আহিছোঁ। খুব ভাল লাগিছে। আৰু চিপচিপকৈ অকণমান বৰষুণ দিছে। ভাল লাগে এনেকুৱা দীঘলীয়া যাত্ৰাত অকণমান যদি চিপচিপকৈ বৰষুণ দিয়ে, বেলেগ এটা আমেজ লাগে গৈ। তাৰপিছতে আকৌ আমি বৰ ডাঙৰ ভয় এটা খালোঁ নহয় ৰাস্তাতে, কাৰণ এই লামডিং যোৱাৰ ৰাস্তাতে বৰ ডাঙৰ ৰিজাৰ্ভ এখন পায়। কাজিৰঙাখনৰ নিচিনা নহয়। কাজিৰঙাখনৰ মাজে মাজেতো বহুত মানুহৰ ঘৰ দুৱাৰ থাকে নহয়। ইয়াত আকৌ যেতিয়া জংঘলখন ষ্টাৰ্ট হৈছে, তাৰ পৰা বহুত দূৰলৈকে মানে ঘৰ দুৱাৰ হোটেল একোৱেই নাই। আৰু সেয়া দেখিছেনে, ৰাস্তাতে গজৰাজ ৰৈ আছে নহয়। মই যে ইমান ভয় খাইছোঁ নহয়, কি ক'ম আৰু, কাৰণ আমাৰ গাড়ীখন সকলোতকৈ প্ৰথমতে আছে, আৰু পিছফালে এটা দীঘলীয়া লাইন, আৰু এওঁলোক লোকেল মানুহ হয়। আমাক কৈছে আপোনালোকে গাড়ীখনৰ লাইটটো অফ কৰি দিয়ক, আৰু আমি গাড়ীখনৰ লাইটটো অফ কৰি চুপচাপ ভিতৰত বহি আছোঁ একদম, কাৰণ ভয় লাগিছে। বনৰীয়া হাতী, আৰু বিশেষকৈ এটা থকা মানে এজাক হাতী থাকিবৰ নিচিনা ভাৱ এটা হয়। পাৰ হৈ দিয়া বাবা। মই কেৱল প্ৰাৰ্থনাই কৰিছোঁ ভগৱানক যে যেনে তেনে এইখিনি জেগা পাৰ কৰি দিয়া। আৰু ইমান ভয় খাইছোঁ মানে গাড়ীৰ ভিতৰত, মানে কাৰণ ছোৱালীজনীও আছে, সৰু ছোৱালী, এনেকৈ ৰিস্ক ল'বলৈ ভয় লাগে নহয়। তাৰপিছত সেয়া অকণমান সময় লাইটটো অফ কৰি চাই আছোঁ, কিজানি পাৰ হৈছে নেকি। নাই, নহয়, সেইডোখৰতে ৰখিয়ে আছে হাতীটো, পাৰ হ'ব পৰা নাই। আচলতে ডিভাইডাৰটোৰ কাৰণে মানে সি পাৰ হ'ব পৰা নাই। তাৰপিছত মই মানুহজনক ক'লোঁ, এনেকৈ নহয়, পটককৈ যদি ঘূৰি আহি দৌৰ মাৰি গুচি আহে, এটেক কৰে, কি কৰিবা, কাৰণ পিছফালে মানে ইমানেই ডাঙৰ লাইন গাড়ীৰ। মই কৈছোঁ নহয়, এনেকৈ বেক কৰি দিয়া, কিবাকৈ যেনে তেনে হ'লে বেক হৈ আমি যাওঁগৈ। ইফালে ডিভাইডাৰ পাৰ কৰি পিনি প্লেইন জেগা থাকে যে, সেইফালেদি পাৰ হৈ ইটো ৰাস্তাৰে যামগৈ। তাৰপিছতে সেই তেনেকৈ এওঁ গাড়ীখন ঘূৰালে, ঘূৰাই পিনি এইফালে আহি আছোঁ। আৰু চাওকচোন, ইমান দীঘলীয়া লাইন দেখিছেনে। আৰু আমাৰ গাড়ীখনে সকলোতকৈ আগত আছিলে। কেনেবাকৈ যদি হাতীটোৱে ভয় খাই আমাক এটেক কৰিলেহেঁতেন, কি বাৰু হ'লহেঁতেন। তাৰপিছতে আমাৰ গাড়ীখন বহুত দূৰ ঘূৰাই আনিবলগীয়া হ'ল, কাৰণ ডিভাইডাৰৰ মাজৰ সেই সমান জেগাখিনি আমি ঘূৰিবৰ কাৰণে পোৱা নাছিলোঁ। সেইবাবে গাড়ীখন যথেষ্টখিনি বেক হৈ আহিবলগীয়া হ'ল। আৰু তাৰপিছতে এইফালে আকৌ ঘূৰিলোঁ, ঘূৰি পিনি আকৌ ভয় লাগিছে নহয়, কিজানি হাতীটো পাৰ হৈ আহিলে নেকি। সেয়েহে একেবাৰে ভয়ে ভয়ে আহিছোঁ। আৰু মানুহবোৰে সকলোৱে ৰখি লাইট চাইট অফ কৰি ৰখি আছে, আৰু এই আন্ধাৰ জেগাখিনিতে হাতীটো ৰৈ আছে। যেনে তেনে এইখিনি সময়ত পাৰ হৈ আহিলোঁ, আৰু ভগৱানক ধন্যবাদ এইখিনি বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে। তাৰপিছতে আহি আমি এওঁ লগৰজনৰ ঘৰ পালোঁহি। সকলোৰে লগত কথা বতৰা পাতিলোঁ, খা খবৰ ল'লোঁ। তাৰপিছতে আকৌ আমি ওলালোঁ তেওঁলোকৰ ঘৰৰ পৰা, কাৰণ আমি হোটেল লৈ থৈছিলোঁ থাকিবৰ বাবে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।